এভৰিৱান ওয়েলকাম বেক টু মাই চেনেল। আজি মানে ৰাতিপুৱা শুৱাৰ পৰা উঠিয়ে ভাবিলোঁ আপোনালোকৰ লগত এটা ভিডিঅ' শ্বেয়াৰ কৰোঁ। সেইটো হ'ব আমাৰ ঘৰৰ চাৰিওফালে পৰিৱেশটো কেনেকুৱা। ইয়াতে এটা কথা ক'ব বিচাৰোঁ, যিটো মোৰ লুক দেখি আছে সেইটো প্লিজ ইগন'ৰ কৰিব, কাৰণ শুৱাৰ পৰা উঠিয়ে কোনো মেকআপ নকৰে আৰু মই মেকআপ কৰাকৈ ভিডিঅ' বনোৱা বহুত বেয়া পাওঁ। চ' সেইটো কাৰণে মই মেকআপ কৰা নাই, কাৰণ জেনুইন ফেচত যদি আপোনালোকে মোক ভাল পায় এনেই ভাল পাব, আৰু যদি মেকআপ কৰি পেলাই ভাল পায় তেতিয়াহ'লে যেতিয়া ক'ৰবাত দেখিব আপোনালোকে হ'ব পাৰে মোক চিনি নাপায়। চ' সেইটো কাৰণে মই জেনুইন ফেচত মেকআপ নহয় সৰি ভিডিঅ' বনাওঁ, যাতে আপোনালোকে মোক য'তেই দেখে আপোনালোকে চিনি পায়। চ' ব'লক আপোনালোকক দেখুৱাম মোৰ চাৰিওকাষটো কেনেকুৱা, মানে চাৰিওফালটো কেনেকুৱা, আমাৰ এনভাইৰনমেণ্টটো কেনেকুৱা। মই যিহেতু গাঁৱত আহিছোঁ, আমাৰ ঘৰত আহিছোঁ, তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বহুত দিন হৈ গ'ল মই আহিছোঁ, কিন্তু মোৰ গাটো ইমান ভাল নাছিলে, এনেকুৱা পৰিৱেশো নাছিলে যে মই ভিডিঅ' বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰিম, কাৰণ বৰষুণ দি আছিলে বহুত, আৰু এনেকুৱা পৰিৱেশ বহুতৰ ভাল লাগে। অলপ কাণ পাতি শুনিলে নহয় ইয়াত বহুত চৰাই চিৰিকটিৰ শব্দ শুনা যায়। চ' ব'লক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, কাৰণ ইমান কথা কৈ পেলাই একো লাভ নাই। ব'লক, এয়া চাওক, এইটো চাই আছে নহয়, এইটো একদম আমাৰ ঘৰৰ সন্মুখৰ জেগাখিনি ক'বলৈ গ'লে মানে ঘৰৰ ভিতৰত সোমোৱাৰ পিছত যিটো সন্মুখৰ জেগা থাকে সেইখিনি, আৰু যদি আমি একদম ৰাস্তাৰ কাষেৰে যাওঁ তেতিয়াহ'লে এইটো হ'ব পিছফাল। এইটো হৈছে আমাৰ ঘৰৰ পিছফাল। চাওক, পথাৰত মানুহে কাম কৰি আছে, সেয়া পথাৰত মানুহে কাম কৰি আছে। এইবিলাক হৈছে এইখিনিত যিটো পথাৰ আছে, এই পথাৰৰ সিফালে অলপ ৰাস্তা আছে, সেই ৰাস্তাৰ কাষেদি মানুহৰ ঘৰ আছে, আৰু ইফালে মানুহে কিমান ধুনীয়াকৈ খেতি পথাৰ লগাই থৈছে। আৰু এয়া যে দেখি আছে নহয়, এইয়া মাজত যে এইটো হৈছে ৱাটাৰ ছাপ্লাই, আৰু এইটো দেখি আছে নহয়, এইটো হৈছে আমাৰ লেচু গছ, আৰু সেইটো হৈছে আমাৰ কাজু বাদাম গছ, আৰু এইটো হৈছে আমাৰ কঁঠাল গছ, আৰু এইকেইটা হৈছে আমাৰ আম গছ। আৰু আমাৰ ঘৰৰ কাম কমপ্লিট হোৱা নাই, সেইটো কাৰণে ঘৰৰ ভিতৰৰ ছাইডটো দেখুওৱা নাই। যেতিয়া কমপ্লিট হ'ব তেতিয়া নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এইটো যে দেখি আছে নহয়, মোৰ মায়ে এইটো লগাইছে, কি কয়, এইটো হৈছে লেচেৰা গছ আছে ইয়াত, ভোল গছ আছে ইয়াত, জিকা গছ আছে, আৰু ইয়াত আছে কোমোৰা গছ, ছাল কোমোৰা। আৰু ইয়াতে এটা কথা কৈ দিওঁ, ভুল বহুতে চিনি নাপাব পাৰে, আমাৰ যিটো ঘৰুৱা লেংগুৱেজ সেইটোত কম এই ধুন্দুল। তো নিশ্চয় আপোনালোকে গম পাইছে, যোনে এছামিজ বুজি পায় আৰু পিয়'ৰ এছামিজ লেংগুৱেজটো গম পায় তেওঁলোকেতো জানেই। আৰু ইফালে হৈছে আৰু এটা আম গছ, আৰু এইটো যে দেখি আছে নহয়, এইটো হৈছে হাতী আছে নহয়, হাতী আহি পেলাই নহয় আমাৰ ঘৰত সোমাই গৈছিলে। গাঁৱৰ কথা কি ক'ম, পিছত সোমোৱাৰ পিছত এইখিনিৰ পৰা আম গছৰ যিটো ডাঙৰ ডাল সেইটো ভাঙি দিছে। ইয়াত আছিলে আমাৰ মানে নাৰিকল গছ, নাৰিকল গছটো চাওক কিমান ভাঙি পেলাই একদম খাই দিছে। চ' একো নাই, ইয়াত মানে বেৰ আছিলে, কিন্তু বেৰ চেৰ একদম ভাঙি পেলাই তথাপিও খাইছে, তেওঁলোকৰ ইচ্ছা। আৰু ইফালে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যে আমাৰ ঘৰৰ সন্মুখৰ ছাইডটো কেনেকুৱা, আৰু আমাৰ ঘৰত যে মধুৰিআম লাগিছে সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এইটো হৈছে আমাৰ মুৰ্গী চৰাই, আৰু আমাৰ মুৰ্গী চৰাই বহুতো আছে, এইটো সঁচা কথা, কাৰণ মোৰ মায়ে মানে বহুত মুৰ্গী চৰাই পালন কৰে। আৰু কি ক'ম, এয়া চাক কোমোৰা লাগিছে, ছাল কোমোৰা দেখিছে নহয়। ইফালে চাক ভোলৰ যে মানে ধুন্দুলৰ ফুলবিলাক আহিছে হালধীয়া। আৰু এইটো এটা গছ দেখি আছে নহয় তামোল গছৰ লগত, এইটো হৈছে প্লাম গছ। এইটো প্লাম কেনেকুৱা জানে, এইটো বনৰীয়া প্লামৰ নিচিনা। এইটো মানে প্ৰথমতে কেঁচা থাকে, পিছত কি হয় মানে হাতত যদি অলপ ডলি দিয়ে নহয়, হাতত লৈ প্লামটো, তেতিয়া পিছত মানে পকি যায়। এইটো এটা মানে কি ক'ম, অলৌকিক প্লাম বুলি ক'ব পাৰে। আৰু এইটো চাওক, এইটো হৈছে আমাৰ মধুৰিআম গছ, কিমান মধুৰিআম লাগি আছে চাওক। এয়া মানে ইমানো ভাল নাপাওঁ মই মধুৰিআম, সেইটো কাৰণে। আৰু ৰাস্তাৰে যোনে যাই আছে, গাড়ী গৈ আছে, ৰাস্তাৰে যোনেই যায় মানে আমাৰ ঘৰৰ মানে সন্মুখতে যিহেতু মধুৰিআম গছটো চাওক একদম হাতেৰে পাৰিব পৰা যায়, তো কি কৰে মানুহে নিজে নিজে পাৰি খাই যায়গৈ। আৰু এইয়া চাই আছে নহয়, এইটো ডাঙৰ গছটো যে এইটো হৈছে জলফাই গছ আমাৰ। সিফালে গৰু ৰাখিছে মানুহে, আৰু ইফালে অলপ জেগা আছে আমাৰ, এইখিনিত কিবা কৰিব, এইটো পিছত কৰিব বাৰু। আৰু এতিয়া চাওক, ব'লক আমি দেখুৱাওঁ যে আমাৰ ঘৰৰ সন্মুখৰ ছাইডটো কেনেকুৱা। এইটো দেখি পেলাইতো আপোনালোকে একদম আচৰিত হৈ যাব, কাৰণ মানে এইটো বহুতৰ ড্ৰিম। এইটো চাওক, এইটো হৈছে ছজনা গছ,
মই সব আমাৰ যিটো লেংগুৱেজত কওঁ সেইটো লেংগুৱেজতে কৈ আছোঁ কাৰণ মিনি ব্লগ কয় ডাঙৰ ব্লগ কয় যিটো লং ব্লগ কয় মানে ব্লগবিলাক এনেকুৱা যিটো আপোনালোকে কমফৰ্টেবল হয় যিটো ৱৰ্ড ইউজ কৰি পেলাই আপোনালোকে কমফৰ্টেবল হয় সেইটো ৱৰ্ডেই ইউজ কৰিব লাগে কাৰণ ইয়াত কোনো মুভি চলি থকা নাই এইটো ৰিয়েল লাইফ দেখুওৱা হয় চ' যেনেকুৱা আপোনালোকে কমফৰ্টেবল যেনেকুৱা কেমেৰাৰ সন্মুখত আহি পেলাই কথা ক'ব পাৰে তেনেকুৱাই কৰিব লাগে এইবিলাক মানুহে কি কৈ আছে তুমি কথা ক'ব নাজানা এন কৰিব নাজানা টেন কৰিব নাজানা এইবিলাক একদম ইগন'ৰ কৰক বলক দেখুৱাম এয়া চাওক আৰু এটা আমাৰ মুৰ্গী চৰাই আৰু সি যে চাই আছে এইবিলাক হৈছে পাহাৰ আমাৰ ঘৰৰ পৰা একদম পাহাৰ সন্মুখতে দেখা যায় পাহাৰত যাম বাৰু মানুহৰ ঘৰৰ কাৰণে দেখা পোৱা নাযাব পাৰে আপোনালোকে এইকেইটা হৈছে মানুহৰ ঘৰ বাৰী আৰু এইটো যে ৰাস্তা দেখি আছে ন ইফালে এইটো হৈছে মানে আপোনালোকে কি কৰিব পাৰিব এইটো দি ডাইৰেক্ট গ'লে মানে ৰাইট চাইডে গ'লে আমাৰ ঘৰৰ পৰা ওলাই ৰাইট চাইডে গ'লে গুৱাহাটী যাব পাৰিব আৰু ইফালে গ'লে একদম নগাঁও যাব পাৰিব আৰু এইটো চাওক এইটো হৈছে মানে মোৰ চিষ্টাৰৰ মানে চাইকেল কাৰণ তাইৰ এক্সাম চলি আছে তাই এক্সামত যাব অলপ পিছত সেইটো কাৰণে তাই ওলাই থৈ দিছে আৰু চাইকেলটো আৰু আপোনালোকৰ তাত কেনেকুৱা লাগিল আমাৰ ঘৰৰ চাৰিওফালৰ পৰিৱেশটো মই একদম ওলাই যোৱা নাই ঘৰতে আছোঁ কাৰণ ৰাতিপুৱা উঠিয়ে ক'ত যাম কওকচোন অলপ পিছত যদি অলপ ৰেডি হওঁ আৰু ইমান বতৰটো ভাল নহয় মানে ডাৱৰীয়া বতৰ যিকোনো টাইমতে বৰষুণ হ'ব পাৰে কোনো ঠিক ঠিকনা নাই সেইটো কাৰণে মানে ঘৰৰ ওচৰতেই দেখাইছোঁ আৰু এদিন যাম বাৰু আপোনালোকে মোৰ লগতে থাকিব তো টাটা